গুৱাহাটী ৰুক্মিণী গাঁৱৰ মই কেইবাখনো দোকানত সোমালোঁ, কেইবাটাও ঘৰত সোমালোঁ। পৰিস্থিতিবিলাক চাওক, মই কেমেৰাত দেখুৱাই দিব বিচাৰিছোঁ। বিকাশৰ নামত মানুহৰ কেনেকুৱা বিনাশ হৈছে এই কথাটো চৰকাৰক দৃষ্টিগোচৰ কৰাইছোঁ, মিউনিচিপাল কৰ্পৰেশ্যনক মই দৃষ্টিগোচৰ কৰিছোঁ। চাওক, এয়া আমাৰ এগৰাকী সহকৰ্মীৰ ঘৰ। পানীত কেনেকৈ গোটেই বস্তুবিলাক কেনেকৈ ধ্বংস হ'ল। এইটো আনৰিপেয়াৰেবল যিটো ডেমেজ, এইটো কেনেকৈ এঘৰ পৰিয়ালে গোটেই জীৱনটো কষ্ট কৰি উপাৰ্জিত বস্তুবিলাক কেনেকৈ ধ্বংস হৈছে, এইটো এটা মই আপোনালোকক নমুনা দেখুৱাইছোঁ। মই ৰুক্মিণী গাঁৱৰ দোকানে দোকানে সোমাইছোঁ, বহু ঘৰত মই গৈছোঁ। ইমান দুখ লগা এটা পৰিৱেশ। চৰকাৰে অভাৰব্ৰিজ ঠিকেই বনাইছে, অভাৰব্ৰিজ ঠিকে বনাইছে। আজি মোৰে প্ৰায় 30 বছৰে হৈছে, 25-30 বছৰ গুৱাহাটীত। মই এনেকৈ ৰুক্মিণী গাঁৱত পানী হয় এই লেভেলত পানী হোৱা দেখা নাছিলোঁ। এইফালে চাওক, ফ্ৰিজ কেনেকৈ পানীত উপঙি পৰি আছে, মই কেমেৰাত দেখুৱাই দিব দিছোঁ। মানুহক আমি খবৰ ল'বলৈহে আহিব পাৰোঁ, কিন্তু এইখিনি চৰকাৰে এই কথাবিলাক চৰকাৰে এতিয়াও নিৰ্বাচন, মুখ্যমন্ত্ৰীয়ে এতিয়াও বেংগলত নিৰ্বাচনত ব্যস্ত হৈ আছে। কিন্তু মই তেখেতৰ হিচাপত মই DC মহোদয়কে ক'লোঁ যে আপোনালোকে এই মানুহবিলাকক সকাহ দিয়াৰ কাৰণে কি কৰিছে। মই এখন চাহপাতৰ দোকানত গ'লোঁ, প্ৰায় লাখ লাখ টকাৰ চাহপাত পানীৰ তলত গুচি গ'ল। গেৰেজত গ'লোঁ, গেৰেজত যিবিলাক গাড়ী ৰিপেয়াৰ কৰিবলৈ 5,000-10,000 টকা ৰিপেয়াৰৰ কাৰণে দি গৈছিলে, গোটেই গেৰেজত গাড়ীৰ ভিতৰেদি একদম ষ্ট্ৰেইনৰ ওপৰেদি পানী গৈছে। এই কথাবিলাক, ইয়াৰ ৰুট কজটো কি, আমি সমস্যা বিভিন্ন, মই এইকাৰণেই লাইভত দেখুৱাইছোঁ যে যোৱা 2 দিন ধৰি কেৱল আমি মানুহক খবৰ লোৱা কামতে লাগি আছোঁ। এয়া চাওক, এজনী ছোৱালী, তেওঁৰ পঢ়া কিতাপবিলাক কেনেকৈ ইয়াতে মানে আপোনাৰ হেৰি হৈ গ'ল, পচি গ'ল কিতাপখিনি। এইবিলাক চাউল, এইবিলাক বাৰু চাউল বাৰু কিনিব পাৰিব, কিতাপো বাৰু কিনিব পাৰিব, কিনি ল'ব, কিন্তু এই অৱস্থাবিলাক আপোনালোকে চাওক। অকল এই এঘৰতে নহয়, মই গোটেই ৰাতিপুৱাৰ পৰা বিভিন্ন মানুহৰ ঘৰত গৈছোঁ। এজন মানুহে চিঞৰি চিঞৰি কান্দি কান্দি কৈছে যে মোৰ এই গোটেই ঘৰখনত কেৱল চোফা কেইযোৰৰ বাদে চোফাৰ তাকো কাঠকেইটাহে আছে, বাকী বস্তু নাই। এয়াই যদি উন্নয়ন, কাৰণটো চৰকাৰে ইয়াৰ কাৰণটো কি বিচাৰি উলিয়াইছে নে নাই। এইটো ফাৰ্ষ্ট বৰষুণত এই অৱস্থা হৈছে, আৰু জুন জুলাই মাহ আছেই, জুন জুলাই মাহ আছেই। এতিয়া মিউনিচিপাল কৰ্পৰেশ্যনে ড্ৰেইন চাফা কৰিবলৈ ওলাইছে, কিন্তু ইউনিফৰ্ম ৱেত তেওঁলোকে কিয় ড্ৰেইন মেনেজমেণ্টটো কৰিব নোৱাৰিলে। ড্ৰেইন ক'ৰবাত 9 ফুট ড্ৰেইন খান্দিছে, ক'ৰবাত 4 ফুট। 9 ফুটৰ পানী ওপৰলৈ 4 ফুটত ড্ৰেইন কেনেকৈ হ'ব। ড্ৰেইনবিলাক য'ত বনাওঁতে এক্সপেনশ্যন ড্ৰেইন বনাইছে, তাত য'ত ব্লক কৰিছে সেই ব্লকেজবিলাক খোলা নাই। অভাৰব্ৰিজ তেওঁলোকে ঠিকেই বনালে, কিন্তু ৰুক্মিণী গাঁৱৰ আজি মানুহৰ 90% মানুহ ৰুক্মিণী গাঁৱত আজি ককবকা হিয়া ধুকাৰি কান্দিবলগীয়া অৱস্থা হৈছে। তেওঁ ধনী মানুহেই হওক, মধ্যবিত্তই হওক, দুখীয়াই হওক, নিজৰ ঘৰখনত যেতিয়া এনেকৈ পানীৰ উপদ্ৰৱ চলে, তেতিয়াহ'লে সেই মানুহে কেতিয়াও ইয়াত অকল অৰ্থনৈতিকভাৱে মানুহৰ হাৰাশাস্তি হোৱা নাই, মানসিকভাৱে, শাৰীৰিকভাৱে এটা পৰিয়াল 10 বছৰৰ কাৰণে বেক হৈ দিছিলোঁ। মই সেইকাৰণে মিউনিচিপালিটিৰ আমাৰ মেয়ৰজনকো কৈছোঁ, আপোনাৰ দায়িত্ব নিৰ্বাচনৰ প্ৰচাৰ কৰি থকা কামটো নহয়। মেয়ৰৰ দায়িত্ব হৈছে যে আপুনি ড্ৰেইন মেনেজমেণ্ট কৰিছেনে নাই। টেক্স মেনেজমেণ্টটো ধুনীয়াকৈ কৰিছে, বেলতলাত কেনেকৈ টেক্স কালেক্ট কৰিব লাগে, মানুহৰ ঘৰত কেনেকৈ ডাবুল ফ্ৰিজ আছে নেকি, AC আছে নেকি, এইবিলাক কৰি পেলাইতো টেক্স ঠিকেই মেনেজ কৰিছে, টেক্স আপোনালোকে ঠিকেই বঢ়াইছে, বৃদ্ধি কৰাইছে, কিন্তু ড্ৰেইন মেনেজমেণ্ট কিয় আপোনালোকে কৰিব পৰা নাই। মই আজি ৰাতিপুৱাৰ পৰা কমেও 20-25-30 ঘৰ মানুহৰ ঘৰত সোমাইছোঁ, কিন্তু মই সকলোৰে আগত এই কথাখিনি লাইভ হিচাপে ক'বলৈ বেয়া পাইছোঁ। কিন্তু আজি মই মেজিস্মিতা বাইদেউৰ ঘৰতে আহিলোঁ, আহি পেলাই মই তেখেতৰ ঘৰটোকে দেখাই দিলোঁ। ৰাইজে চাওক মানুহ কেনেকৈ কৃত্ৰিম বানপানীত ক্ষতিগ্ৰস্ত হৈছে। অকল ৰুক্মিণী গাঁও নহয়, আপুনি হাতীগাঁৱলৈ যাওক, ঘোঁৰামৰালৈ যাওক, দুৱাত নগৰত আপুনি যাওক, তৰুণ নগৰ, নবীন নগৰ, গোটেই গুৱাহাটী তেওঁলোকে অভাৰব্ৰিজটো ডেভেলপমেণ্ট বুলি ভাবিছে। মই গুৱাহাটীবাসী ৰাইজকো এটা কথা কৈছোঁ, অভাৰব্ৰিজ মানে ডেভেলপমেণ্ট নহয়। কোনো আনপ্লেন যিবিলাক মানে অভাৰব্ৰিজ বনাইছে, ই গোটেই গুৱাহাটীখনক ধ্বংসৰ মুখলৈ ঠেলি দিলে। ডাঙৰ ডাঙৰ বিল্ডিং বনাইছে, কিন্তু বিল্ডিঙৰ সন্মুখত যেতিয়া কনজিউমাৰ বেছি থাকে, ড্ৰেইনত তেতিয়া বাথৰুমৰ পানী বেছি আহিব, কিন্তু ডাঙৰ এটা প্ৰকাণ্ড ড্ৰেইন আপোনাৰ বিল্ডিং বনাইছে, ড্ৰেইনটো বনাইছে ইমান কম। এই মেনেজমেণ্টটো চৰকাৰৰ থাকিব লাগে নে নালাগে। চৰকাৰে ইউনিফৰ্ম ৱেত কাম কৰিব লাগে নে নালাগে। এওঁলোকক কেৱল ভোট লাগে। মই আপোনালোকক কৈছোঁ যে ৰাইজ সজাগ হওক,
আমিও সাইণ্টিফিকভাৱে আজি আমি কেইবাজনো ইঞ্জিনিয়াৰৰ লগত আমি বহিম, টেকনিকেল এক্সপাৰ্টৰ লগত আজি আমি মাতিছোঁ, বহিম আমি এই সমস্যাটো সমাধানৰ বিকল্প কি ৰাস্তা ওলাব এই কথা পাতিব লাগিব। অভাৰব্ৰিজটো সমাধান নহয়, গতিকে সকলোৰে আপোনালোকৰ প্ৰতি খালি আমি দুখত সমভাগীহে হ'ব পাৰোঁ। বাকী যি কৰিব লাগিব চৰকাৰে কৰিব লাগিব। আমি ক'ৰবাত পানী দিয়া, ক'ৰবাত বিস্কিট দিয়া, ক'ৰবাত ব্ৰেড দিয়া, ক'ৰবাত আমি চেনিটাইজাৰ দিয়া, ক'ৰবাত চাবোন দিয়া, এইবিলাক সৰু সুৰা কাম, সেইবিলাক আমি কৰিব পাৰোঁ, আমি কৰি আছোঁ, কিন্তু সেইটো চলিউশ্যন নহয়। চলিউশ্যনটো চৰকাৰে উলিয়াব লাগিব। মুখ্যমন্ত্ৰী মহোদয়ে চব কাম বাদ দি মানুহৰ যিহেতুকে ভোটেৰে মানুহৰ কৰ কাটলেৰে মুখ্যমন্ত্ৰী তাত অভিভাৱক হিচাপে বহিছে। অভিভাৱকৰ কাৰণে বেংগলৰ ইলেকশ্যন বহুত ডাঙৰ কথা নহয়। অভিভাৱকৰ কাৰণে গুৱাহাটীৰ মানুহ জীৱন মৃত্যুৰে যুঁজি থাকিবলগীয়া হৈছে। তেওঁ এই কথাটো সমাধানৰ ৰাস্তা উলিয়াব বুলি মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাম। ধন্যবাদ। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল'